গুড মৰ্নিং। এতিয়া ৰাতিপুৱা 7টা মান বাজিছে। পাকঘৰত সোমালোঁ নাস্তা বনাবলৈ। সোমায়ে মই পাকঘৰৰ খিৰিকীটো খুলি দিছোঁ। ৰাতিপুৱাৰ সময়খিনি নহয়, বাহিৰৰ ভিউটো ইমানেই ধুনীয়া দেখা যায়, লগতে অলপ অলপকৈ বৰষুণো পৰি আছে। যি কি নহওক, এতিয়া বনাম মই নাস্তা। ইপিনে বুট পোলাও বনাম। বুট পোলাও বনোৱাৰ কাৰণে বুট আৰু বুটৰ দালি কেইটামান ৰাতিতে তিয়াই থৈছিলোঁ। লগতে জহা চাউলো লৈছোঁ, ধুই ল'লোঁ ভালদৰে। ইপিনে বুট আৰু বুটৰ দাইলটো মই অলপ সিজাই লৈছোঁ। তাৰপিছত একেলগে ভালদৰে ধুই লৈছোঁ। ইপিনে মছলা ৰেডি কৰিছোঁ, আদা ৰচুন বাটা, জলকীয়া বাটা, পিঁয়াজ জলকীয়া, গৰম মছলা বাটা। তাৰপিছত গেছটো জ্বলাই তাতে মই ৰিফাইন অইল আৰু মিঠাতেল দুটাই দিছোঁ। গোটা গৰম মছলা, পিঁয়াজ জলকীয়া দি দিছোঁ, নিমখ দিলোঁ, আদা বাটা ৰচুন বাটা দিম, লগতে অলপ জলকীয়া বাটা, জিৰা গুড়ি দি দিম, শেষত অলপ গৰম মছলা গুড়ি দিম। কিন্তু হালধি নিদিওঁ। হালধি নিদিয়াকৈ বুট পোলাও মানে ধুনীয়া লাগে খাবলৈ। আৰু হালধি দিলেতো বুট বিৰিয়ানী হৈ যাব। ইপিনে দেখিছে নহয়, মই হালধি নিদিয়াকৈ বনাইছোঁ। ইপিনে গোটেই মছলা দি বুট আৰু এয়া জহা চাউলখিনি দি ভালদৰে লৰাই চলাই গৰম পানী দি দিলোঁ। এতিয়া দুটা হুইচেল মাৰি ল'ম। এয়া দেখিছে নহয়, গৰম পানী দিলে ধুনীয়া হয়। এইবাৰ ৰজাত নহয়, মই বুট পোলাও বনোৱা নাই, বুট বিৰিয়ানীও বনা নাই বেছি। যি কি নহওক, সেইকাৰণে মই আজি বনালোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু প্লিজ এটা ছাবস্ক্ৰাইব মাৰি দিব। ইমান ধুনীয়া হৈছে নহয় দেখাত। লগতে অলপ চাহো বনাই ল'লোঁ। চাহৰ লগত বুট পোলাও বা বুট বিৰিয়ানী খাই কিন্তু খুবেই ধুনীয়া লাগে। এতিয়া আমি ৰাতিপুৱাৰ নাস্তা লগতে চাহ খাম আৰু